গুড মৰ্ণিং ফ্ৰেণ্ডসকল জব লেটেষ্ট আছৰ ইউটিউব চেনেলৰ আজিৰ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল বিশেষকৈ আজিৰ এই ভিডিঅ'টো অসম পুলিচৰ ABUB মানে ফিজিকেল টেষ্টৰ কাট অফ কিমান যাব পাৰে চ' এতিয়া আপোনালোকে নিশ্চয় গমেই পাইছা যে প্ৰায় 70% অসমৰ জিলাৰ ইণ্টাৰভিউ শেষে হৈছে আৰু আপোনালোকৰ 30% জিলা এতিয়ালৈকে ইণ্টাৰভিউ মানে শেষ হোৱা নাই চ' গতিকে এইটো শেষ হ'বলৈ হ'লে ধৰি লোৱা 20 পৰা 25 তাৰিখৰ ভিতৰত টোটালি সম্পূৰ্ণ হ'ব চ' এতিয়া হৈছে আপোনালোকৰ মানে এইবাৰ কাট অফ কিমান যাব মানে আমি ৰিটেনত বহিব পাৰিম নে নোৱাৰিম চ' সকলোৰে সেই চিন্তাটো চ' ফ্ৰেণ্ডসকল চাওক সেই চিন্তাটো আপোনালোকে একেবাৰে বাদ দিয়ক মই প্ৰথমে এইটো কথা কৈছোঁ কাৰণ আপোনালোকে যদি আপোনালোকে ফিজিকেল টেষ্টত যদি আপোনালোকে পাছ কৰিছা বা পাৰ্টিচিপেট কৰিছা গতিকে আপোনালোকৰ এটা আশা আছে যে মই পৰীক্ষা দিম চ' সেইটো আশাটো আপোনালোকে মনত ৰাখিব আৰু এতিয়া কথাটো হৈছে কি ফ্ৰেণ্ডসকল চাওক এতিয়া আপোনালোকৰ ABUBৰ কাট অফটো কিমান যাব চ' বাকী আমি নেক্সটত আমি আপোনালোকক জনাম যিখিনি APR আছে বোটমেন আছে বা হোমগাৰ্ড চিভিল ডিফেন্স আছে চ' সেইখিনি আমি আপোনালোকক পিছত জনাম এতিয়া হৈছে আপোনালোকৰ মেইনলি কিমান কাট অফ যাব ABUB চ' সকলোৰে এইটো চিন্তা কাৰণ ABUB কেণ্ডিডেটটো বেছি হয় চ' আমি প্ৰথমে সেইখিনি আমি আপোনালোকক জনাম চ' এতিয়া হৈছে আপোনালোকৰ যে আমাৰ যোৱাবাৰ অৰ্থাৎ 2018 চনৰ পিছত নতুনকৈ যিখিনি 2022 চনত ৰিক্ৰুটমেণ্ট হৈছিল আৰু সেই ৰিক্ৰুটমেণ্টত আপোনালোকৰ টোটাল পষ্ট কিমান আছিল ABUB বুলি চ' আপোনালোকে নিশ্চয় মনত আছে যে 2134টামান ভেকেঞ্চি আছিল আৰু তাৰে ফিজিকেল কাট অফ কিমান গৈছিল প্ৰত্যেকখন জিলাৰ চ' আপোনালোকৰ নিজৰ জিলাৰ কাট অফ কিমান গৈছিল চ' নিশ্চয় আপোনালোকে এটা ফিল কৰিব পাৰিছা যে কিমান যাব চ' এতিয়া হৈছে আপোনালোকৰ এই যিখিনি মানে টেবুলখিনি আছে সেই টেবুলখিনি আমি আপোনালোকক দেখুৱাম আৰু এইবাৰ কিমান কাট অফ যাব চ' সেইখিনি আমি আপোনালোকক জনাম আৰু মেইনলি আৰু এটা কথা হৈছে যে প্ৰতিখন কেণ্ডিডেটে এটা চিন্তা কৰি আছে যে এইবাৰ ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নে ষ্টেট ৱাইজ হ'ব চ' ফ্ৰেণ্ডসকল চাওক আপোনালোকে এডভাৰ্টাইজমেণ্টত যদি ভালদৰে চাইছা চ' এডভাৰ্টাইজমেণ্টত ভালদৰে উল্লেখ কৰি দিয়া হৈছে যে 2011 চনৰ পপুলেশ্যন অনুযায়ী আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি দিয়া হ'ব চ' সেইখিনি আপোনালোকৰ এডভাৰ্টাইজমেণ্টত ভালদৰে উল্লেখ কৰি দিয়া হৈছে মেনশ্যন কৰি দিয়া হৈছে চ' এতিয়া হৈছে চাওক ইমান কথা আমি নাপাতোঁ চ' আপোনালোকৰ মেইনলি কাট অফ কিমান যাব চ' সেই বিষয়ে আমি আপোনালোকক আলোচনা কৰি দিম আৰু কাট অফ মোৰ হাতত যিমানখিনি তথ্য আহি পৰিছে চ' সিমানখিনি যাবই 100% চ' আহক এতিয়া মই মূল ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডসকল এইখিনি হৈছে যোৱাবাৰৰ 2134টা ভেকেঞ্চৰ মানে কাট অফ চ' ফিজিকেল কাট অফ কিমান গৈছিল চ' আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত বাক্সা জিলাৰ মানে আনৰিজাৰ্ভ কেটাগৰী কাট অফ গৈছিল মেল কেণ্ডিডেটৰ কাৰণে 31.45 আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 26.69 কাট অফ গৈছিল OBC MOBCৰ কাৰণে আপোনালোকৰ 30.16 কাট অফ গৈছিল অৰ্থাৎ 30.16 কাট অফ গৈছিল OBC MOBC ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 22.39 কাট অফ গৈছিল আৰু SC মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 27.81 কাট অফ গৈছিল SC ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 23.34 কাট অফ গৈছিল আৰু STH মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 30.62 কাট অফ গৈছিল STH মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ এই ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 21.75 কাট অফ গৈছিল এতিয়া আপোনালোকৰ STP অৰ্থাৎ মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ কিমান গৈছিল কাট অফ চ' 31 অৰ্থাৎ 31.80 কাট অফ গৈছিল আৰু আপোনালোকৰ STP মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 26.58 কাট অফ গৈছিল EWS কেণ্ডিডেট আপোনালোকৰ 23 অৰ্থাৎ 04 কাট অফ গৈছিল চ' ফ্ৰেণ্ডসকল এতিয়া আপোনালোকৰ EWS কেণ্ডিডেট এইটো ডিষ্ট্ৰিক্টত আপোনালোকৰ কোনো ধৰণৰ কেণ্ডিডেট পোৱা নাই মানে আপোনালোকৰ ফিজিকেলত পাছ কৰা নাই বুলি ইয়াত দেখুওৱা হৈছে তো ফ্ৰেণ্ডসকল এনেকৈ আপোনালোকৰ প্ৰত্যেকখন জিলাৰ আপোনালোকৰ নিজৰ জিলাৰ কিমান কাট অফ গৈছে চ' সকলোৱে নিশ্চয় আপোনালোকে জানা চ' ইয়াৰ ওপৰত আপোনালোকৰ এটা কেলকুলেশ্যন কৰি আপোনালোকে উলিয়াব পাৰিব নিজে যে আপোনালোকৰ কাট অফ কিমান যাব পাৰে চ' এতিয়া আপোনালোকৰ এনেকৈ আপোনালোকৰ দিয়া হৈছে চিৰাং ধেমাজি ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰা বৰপেটা চ' কামৰূপ মেট্ৰ' চ' এনেকৈ প্ৰতিখন জিলাৰ কাট অফ দিয়া হৈছে চ' এতিয়া হৈছে আপোনালোকৰ আমি ধুবুৰী জিলাৰ এটা আলোচনা কৰিছোঁ যিহেতুকে ডাঙৰ জিলা হয় চ' পপুলেশ্যন বেছি আছে চ' এইটো জিলাত আপোনালোকৰ আনৰিজাৰ্ভ কেটাগৰী কাট অফ গৈছিল আপোনালোকৰ ABত আপোনালোকৰ কাট অফ গৈছিল 30 অৰ্থাৎ 30 পইণ্ট আপোনালোকৰ 96 কাট অফ গৈছিল আৰু মেল কেণ্ডিডেট আপোনালোকৰ 21 পইণ্ট কাট অফ গৈছিল মানে আনৰিজাৰ্ভ আৰু OBC MOBC কাৰণে আপোনালোকৰ 27.08 আৰু মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 23 কাট অফ গৈছিল চ' আপোনালোকে নিশ্চয় এনেকৈ আপোনালোকৰ প্ৰতিখন জিলাত আপোনালোকৰ নিজে হিচাপ কৰিব পাৰিব কিমান গৈছিল আৰু এইবাৰ আপোনালোকৰ কাট অফ কিমান যাব পাৰে চ' ফ্ৰেণ্ডসকল এইটো সকলোৰে চিন্তা চ' ইয়াত আপোনালোকে চাওক চাউথ চালমাৰা কিমান কাট অফ গৈছিল চ' চাউথ চালমাৰা আনৰিজাৰ্ভ কেটাগৰী কাট অফ গৈছিল আপোনালোকৰ 28.7 কাট অফ গৈছিল আনৰিজাৰ্ভ কেটাগৰী অৰ্থাৎ মেল কেণ্ডিডেটৰ কাৰণে আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ
0.61 কাট অফ গৈছিল OBC MOBCৰ কাৰণে আপোনালোকৰ 21 মেল কেণ্ডিডেট মানে মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 21.28 কাট অফ গৈছিল আৰু OBC কোনো ধৰণৰ OBC বা MOBC কোনো ধৰণৰ মেল কেণ্ডিডেট পোৱা নাই ফিমেল কেণ্ডিডেট পোৱা নাই সো ফ্ৰেণ্ডসকল এনেকৈ আপোনালোকৰ STP SCP এনেকৈ কাট অফ গৈ আছিল সো ফ্ৰেণ্ডসকল কাৰণ এনেকৈ ডিটেইলছ টেবুলখিনি ডিটেইলছ ক'বলৈ গ'লে ভিডিঅ'টো বহুত লং হৈ যাব সো এতিয়া আপোনালোকৰ কাট অফ কিমান যাব সো সেই বিষয়ে আপোনালোকে চিন্তাধাৰা হৈ আছে সো আহক এতিয়া এইবাৰ কাট অফ কিমান যাব সো আপোনালোকক জনাই আছোঁ তো ফ্ৰেণ্ডসকল ইয়াত চাওক এইবাৰ আপোনালোকৰ আছাম পুলিচৰ যিখিনি UB কেণ্ডিডেট সো সৰি UBত আপোনালোকৰ ভেকেঞ্চি আছিল 1645 আৰু আপোনালোকৰ AB আছে আপোনালোকৰ 2300 পোষ্ট আছিল সো গতিকে আপোনালোকৰ টোটাল হৈছে আপোনালোকৰ কিমান সো এটা আপোনালোকৰ তেনেহ'লে আপোনালোকৰ 300 900 সো আপোনালোকৰ টোটাল 3945টা ভেকেঞ্চি সো 3945টা ভেকেঞ্চি এইটো আপোনালোকে মনত ৰাখিবা তো ফ্ৰেণ্ডসকল তো এইবাৰ হৈছে আপোনালোকৰ যোৱাবাৰ হৈছিল কিমান যে 2134টা অৰ্থাৎ 2134টা পোষ্ট আছিল আৰু এইবাৰ 3945টা ভেকেঞ্চি সো ইয়াত চাওক কিমান বাঢ়িছে সো প্ৰায় আপোনালোকে ধৰি লোৱা 1000 হয় নহয় 1000 ভেকেঞ্চি বাঢ়িছে সো এতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি কিমান আছিল সো এতিয়া যেহেতুকে এইবাৰ মেনশ্যন কৰি দিয়া নাই আৰু নেক্সট ভিডিঅ'ত আমি আপোনালোকক জনাম যে আপোনালোকৰ জিলাখনত কিমান ভেকেঞ্চি পঢ়িব ঠিক আছে আমি নেক্সট জিলাখিনি নেক্সট ভিডিঅ'ত আমি আপোনালোকক জনাম যে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি কিমান পঢ়িব এতিয়া হৈছে আপোনালোকৰ কাট অফ কিমান যাব সো আজিৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় সো কাট অফ এইবাৰ আপোনালোকৰ চাওক কাট অফ এইবাৰ আপোনালোকৰ বেছি যাব পাৰে মানে বহুতে ভাবি আছে বা কম যাব পাৰে সো কাট অফ কিমান যাব পাৰে এইটো ক'ব মানে কোনো ক'ব নোৱাৰিব কাৰণ চাওক মানে 2100 অৰ্থাৎ 2134টা ভেকেঞ্চিত আপোনালোকৰ কেণ্ডিডেট একেবাৰে কম কেণ্ডিডেট এপ্লাই কৰিছিল মানে তেতিয়া কেণ্ডিডেট মানে ইমান নাছিল এপ্লাই কৰা কাৰণ তাৰ আগতে কিছুদিন আগতে এটা ৰিক্ৰুটমেণ্ট হৈ গৈছিল বা ইণ্টাৰভিউ হৈ গৈছিল আৰু তাতে আপোনালোকৰ নিযুক্তি হৈ গৈছিল মানে চাকৰি পাইছে তাৰ লগে লগে 2 মাহ পিছতে সেই ভেকেঞ্চিখিনি মুকলি কৰি দিয়া হৈছিল সো এতিয়া হৈছে আপোনালোকৰ এবাৰ যিখিনি 3945টা ভেকেঞ্চি দিয়া হৈছে আৰু এইটো বহুত লং টাইম দিয়া হৈছিল আৰু সেইকাৰণে আপোনালোকে এইবাৰ আপোনালোকৰ এইবাৰ কেণ্ডিডেট বহুত কেণ্ডিডেট এপ্লাই কৰিছে সো গতিকে প্ৰত্যেকখন জিলাত 1000কৈ কেণ্ডিডেট বাঢ়ি গৈছে প্ৰত্যেকখন জিলাত আগত ধৰি লোৱা 2000 এপ্লাই কৰিছে এবাৰ 3000 এপ্লাই কৰিছে প্ৰত্যেকখন জিলাত 1000কৈ কেণ্ডিডেট বাঢ়ি গৈছে সো এতিয়া এই 1000ৰ ভিতৰত মানে এনেকুৱা হৈছে আপোনালোকৰ ধৰি লোৱা এইবাৰ 1000 পোষ্ট ভেকেঞ্চি বেছি আছে গতিকে আপোনালোকে সমান কাট অফ যাব পাৰে এইবাৰ আপোনালোকৰ ইমান কাট অফ নাযায় সো আপোনালোকৰ চাওক আপোনালোকৰ ধৰি লোৱা সাউথ চলমাৰত কিমান গৈছিল 28.7 কাট অফ গৈছিল আনৰিজাৰ্ভ কেটেগৰী সো এইবাৰ আপোনালোকৰ সেম এনেকুৱা যাব পাৰে সো 28.9 বা 30 সো ধৰি লোৱা আপোনালোকৰ 30 বা মানে আপোনালোকৰ 28ৰ পৰা 30ৰ ভিতৰত আপোনালোকৰ সাউথ চলমাৰৰ ভিতৰত কাট অফ যাব পাৰে আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 23ৰ পৰা 26 কাট অফ যাব পাৰে ঠিক আছে সো এতিয়া হৈছে OBC MOBC কাট অফ কিমান যাব পাৰে সো যোৱাবাৰ গৈছিল আপোনালোকৰ 21.28 অৰ্থাৎ 21.28 সো এবাৰ কিমান যাব পাৰে সো এবাৰ আপোনালোকৰ কাট অফ যাব পাৰে 21ৰ পৰা আপোনালোকৰ 25 লৈকে কাট অফ যাব পাৰে OBC MOBC ঠিক আছে সো SC STP সেম আপোনালোকৰ 21ৰ পৰা 25 কাট অফ যাব পাৰে মানে মেল কেণ্ডিডেটৰ সেম মানে যেতিয়াকৈ মেল কেণ্ডিডেট নাই মানে SC মেল কেণ্ডিডেট নাই আৰু এনেকুৱা কেণ্ডিডেট দিয়াই নাই সো এনেকৈ আপোনালোকৰ প্ৰতিখন জিলাৰ এনেকৈ আপোনালোকৰ কাট অফখিনি যাব পাৰে সো আপোনালোকে নিজৰ জিলাৰ এনেকৈ কেলকুলেশ্যন হিচাপ কৰি এটা ল'ব পাৰে সো ফ্ৰেণ্ডসকল ভিডিঅ'টো আজি ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত এই ভিডিঅ'টো অতি সোনকালে শ্বেয়াৰ কৰি দিয়ক কাৰণ নহ'লে আপোনালোকে বহুত মানে ভাগৰি পৰি আছে কাৰণ এইবাৰ ৰিটাৰ্ণ দিব পাৰিম নে নোৱাৰিম সব বহুতে সকলে চিন্তা কৰি আছে গতিকে কোনো ধৰণৰ চিন্তা নাই সো কাট অফ যোৱাবাৰৰ নিচিনা সেম কাট অফ যাব সো এনেকৈ আপোনালোকে চিন্তা নকৰিব সো ধৰি লোৱা মানে আপোনালোকৰ যোৱাবাৰ বাক্সা জিলাত যেনেকৈ 31 গৈছে আপোনালোকৰ এইবাৰ আপোনালোকৰ 29 যাব পাৰে ঠিক আছে 29 কাট অফ যাব পাৰে গতিকে আপোনালোকে যদিহে আপোনালোকে ইণ্টাৰভিউ দি আহিছা বা পাছ কৰিছা গতিকে আপোনালোকে এইটো ভাবি থাকা যে আমি এই পৰীক্ষা দিব পাৰিম বা ৰিটেনত পঢ়িব পাৰিম সো ফ্ৰেণ্ডসকল আজি ভিডিঅ' ইয়ালৈকে জয় আই অসম